নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, হিন্দী পদ্ধতি চেনেললৈ তোমালোকক আটাইকে মই স্বাগতম জনাইছোঁ। আজি আমি স্বৰমালা যিটো কবিতা আকাৰত দিছে আমাক ক্লাছ 6ৰ পাঠ্যপুথিৰ অন্তৰ্গত স্বৰমালা, এটা খুব সুন্দৰ কবিতা। এইটো মই পঢ়ি দিম, মোৰ লগতে তোমালোকে পঢ়ি যাবা। এই কবিতাটোৰ জৰিয়তে আমি আমাৰ স্বৰ বৰ্ণমালাখনৰ আখৰকেইটা ভালদৰে চিনাকি হ'বলৈ পাৰিম। ইয়াতে চাবা, ৰঙা ৰঙা যিকেইটা দিয়া আছে ক্ৰমান্বয়ে অ আ ছটি বাৰী চতাও বাৰাও ৰি এনেকৈ যিকেইটা ৰেড দিয়া আছে সেইকেইটাই হৈছে স্বৰ বৰ্ণ। স্বৰ বৰ্ণবিলাকৰ একত্ৰিত মালা, ফুলৰ যেনেকৈ মালা গাঁঠে তেনেকৈ স্বৰ বৰ্ণ, তাৰমানে যিকেইটা গোটেইকেইটাৰ সমাহাৰক একেলগে আমি স্বৰ মালা বা স্বৰ বৰ্ণমালা বুলি কওঁ। আৰু সেই স্বৰবৰ্ণখনক লৈয়ে স্বৰমালা কবিতাটো লিখিছে। খুব ধুনীয়া কবিতা, মই কৈ যাম, তোমালোকে শুনি যাবা আৰু এইটো পঢ়িবলৈ যত্ন কৰিবা। স্বৰমালা। अनार के दाने लाल लाल, आम भी है मीठे रसाल, इमली की चटनी इतनी खट्टी, इश्क का रस मगर मीठा जी। उल्लू सोता रहता दिन भर, ऊँट कराता रेगिस्तान का सफर, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बिल भी कहते, एड़ी ठोककर सलाम करते, ऐनक लगाकर दादाजी पढ़ते, ओखली भरती है नाज से, औरत आदमी संग संग बढ़ते, अंगूर खत्ते हैं लोमड़ी कहती, आंगन में लोग लगाते तुलसी। ভালদৰে চাই যাবা। এইবাৰ মই কবিতাটো অলপ বুজাবলৈ যত্ন কৰিম, অলপ বুজিবলৈ যত্ন কৰিবা। अनार के दाने लाल लाल, ডালিমৰ দানাকেইটা ৰঙা ৰঙা। আম भी है मीठे रसाल, আম খাবলৈ মিঠা আৰু ৰসাল, ৰস থাকে। ইমলি की चटनी इतनी खट्टी, তেতেলী চাটনি ইমান টেঙা, তেতেলী খাবলৈ টেঙা। इश्क का रस मगर मीठा जी, কুঁহিয়াৰৰ ৰস মিঠা। উল্লু সোতা ৰেহতা দিনভৰ, ফেঁচায়ে দিনটো শুই থাকে। উট কৰাতা ৰেগিস্তান কা সফৰ, উটে মৰুভূমিত কি কৰে, মানুহক বাহনৰ কাম কৰে। ঋষি মুনি বৰে জ্ঞানী হতে, আৰু ঋষি মুনিসকল হৈছে পৰম জ্ঞানী ব্যক্তি। ঋষভ কো হম বেল ভি कहते, এৰি ঠোককৰ সলাম কৰতে, ऐनक लगाकर दादाजी पढ़ते। ওচৰতে ককা এজনৰ পিকচাৰ এটা দিয়া আছে, ককায়ে পঢ়ি আছে চশমা লগাই। এনাক ओखली भरती है नाज से, औरत आदमी संग संग बढ़ते, अंगूर खत्ते हैं लोमड़ी कहती, आंगन में लोग लगाते तुलसी। কৈছে অনাজ খাদ্যৰে ভৰি আছে, উৰাল আমাৰ যিটো উখলি, আমাৰ য'ত আমি চাউল গুড়া কৰিব পাৰোঁ, বিভিন্ন তেনেকুৱা বস্তু, সেইটো তাৰে মানে খাদ্যৰ অনাজেৰে মানে ধান চাউল কিবা হ'ব পাৰে। ধৰা চাউল যদি গুড়া কৰোঁ আমি, চাউল খুন্দি পেলাই আমি পিঠা বনাব পাৰোঁ তেনেকৈ। ঠিক তেনেদৰে অৰত আদমি, অৰত মানে মহিলা মানুহ, আৰু আদমি বুলি ক'লে মতা মানুহ, একেলগে বাঢ়ে। এনেকুৱা নহয় যে বেলেগ বেলেগকৈ বাঢ়িব, একে সময়তে একেলগে মানে থাকি বাঢ়ি যায় সকলোৱে। আঙুৰ টেঙা বুলি কৈছে শিয়ালে, এটা আঙুৰ টেঙা বুলি শিয়ালৰ এটা সাধু আছে, সেইটো কথা কৈছে। আংগন মেলক লগাতে তুলসী, আৰু মানুহে চোতালৰ সন্মুখত তুলসীৰ গছ ৰুৱে। এইটো শুভ বুলি কয়, চাইণ্টিফিকেলিও এইটো কয়, বা আয়ুৰ্বেদৰ ফালৰ পৰাও। ঔষধি জাতীয় গছ যিহেতু হাততে পোৱাকৈ ওচৰতে থাকিলে ভাল, সেইকাৰণে মানুহে চোতালৰ আগতে তুলসী গছ ৰুৱে। এনেধৰণৰ কথাবিলাক ইয়াত সন্নিৱিষ্ট কৰি কবিতাটো খুব ৰসাল কৰি তুলিছে। তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। এইখিনিতে এৰিলোঁ, ধন্যবাদ।